নগাঁও জিলাৰ কচুৱাৰ গেৰজাপাম গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ পথত ভুই ৰুই ৰাইজৰ প্ৰতিবাদ পথছোৱাৰ দুৰৱস্থাৰ বাবে স্থানীয় ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে এজাক বৰষুণৰ ফলত পথছোৱাত হয় একাঠু পৰ্যন্ত বোকা যাতায়াতৰ ক্ষেত্ৰত জবৰ যাতনা ভোগ কৰিবলগীয়া হয় স্থানীয় লোকসকলে এই পথছোৱাৰে নাযায় কোনো এম্বুলেন্স অথবা জৰুৰীকালীন সেৱাৰ বাহন আনকি স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে জমৰ যাতনা ভুগিব লগা হয় পথছোৱাৰ বাবে যাৰ বাবে অতিষ্ঠ হৈ পথছোৱাৰ ওপৰত কঠীয়া ৰুই বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে পথৰ দুৰাৱস্থাৰ বাবে জমৰ যাতনা ভোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে যাৰ বাবে স্থানীয় ৰাইজে পথছোৱা অতি সোনকালে মেৰামতি কৰি দিবলৈ আহ্বান জনাইছে চৰকাৰক কি কব এই ৰাস্তাটোতে আমি চলাফিৰাত কৰাত বহুত অসুবিধা হৈছে দিনীয়া স্কুলে ল'ৰা ছোৱালী যায় আৰু ৰাস্তাটো ইমান দীঘলো নহয় যেন ৪-৫ কিলোমিটাৰ মাত্ৰ ৬০০ মিটাৰ জেগা ১ কিলোমিটাৰ জেগা নহয় আমি চৰকাৰৰ ওপৰত ইয়াতেই মানে আমাৰ আপত্তি মানে আমাৰ ৰাস্তাটোই কৰি দিব লাগে আমাৰ চলাফিৰা কৰাত অহা যোৱা কৰাত বা বেমাৰী চেমাৰী ইফালে ইফালে লৈ যোৱাত কোনোবা এটা এম্বুলেন্স ফোন কৰিলেহেঁতেন আপোনালোকৰ এইটো জেগা বেয়া আছে আপোনালোকক অকণমান আঁতৰত লৈ যায় অকণমান সেইখিনি জেগাত লৈ যায় ওচৰত এটা তিনিআলি আছে তিনিআলিখনত লৈ যাবলৈ দিয়ে তেতিয়া আমি এইখিনি জেগা আমি কান্দত কৰি তিনিআলিখনত লৈ যাওঁ তেতিয়া আমাক মানে চৰকাৰী সেৱাবিলাক পাওঁ বা 108 আমাক হস্পিটেললৈ লৈ চৰকাৰক কি আহ্বান জনাব চৰকাৰক এইটো একটাই আহ্বান খালি আমাৰ ৰাস্তাটোৱে বনাই দিব লাগে ঠিক আছে আৰু খালি অনলি আমাৰ ফালৰ পৰা মুৰ্দাবাদো নকওঁ জিন্দাবাদেই ক'ম যেন মোক ৰাস্তাটো আমাৰ ৰাস্তাটো বনাই পঞ্চায়তৰ নাম কি পঞ্চায়তৰ নাম হৈছে এইটো গেদাৰ ফাৰ্ম আৰু পশ্চিম ফাল হৈছে গেদাৰ ফাৰ্ম আৰু পূব ফাল হৈছে কচুৱা হয় ৱাৰ্ডটো কি পৰে এইটো গেদাৰ ফাৰ্ম এইটো গেদাৰ ফাৰ্মৰ ৫ নম্বৰ ৱাৰ্ড আৰু কচুৱা জিপিৰ ১ নম্বৰ ৱাৰ্ড ঠিক আছে আৰু এই ৰাস্তাটো আপোনাৰ অফিচিয়েলি নামাকৰণ হৈ আছে থানা ৰোড হিচাপে ঠিক আছে কচুৱা থানাৰ পৰা গেজেপাম এটা ১০ নম্বৰ ৱাৰ্ডলৈকে যিটো অঞ্চলত ইমান বৃহত্তৰ অঞ্চল এটা পঞ্চায়ত ১০টা ৱাৰ্ডলৈকে থাকে এই অঞ্চলৰ ভিতৰত আমাৰ নিচিনা দুৰ্ভগীয়া আৰু পিছপৰা আজিলৈকে ইমান ১৯২৭ চনৰ পৰা এই ৰাস্তাটো আছে আজিলৈকে একমুঠি পাথৰ গিটি বালি একো পৰা নাই আৰু ৰাস্তাটো কৰিব বুলি ৪বাৰ পইচা উঠাই খাই দিলে এবাৰ হয় হেৰিটো বনোৱাৰ পিছত বেলেগ ৰাস্তাত লৈ যায় এনেকৈ কৰোঁতে ৪বাৰ এই ৰাস্তাটোৰ পইচা খাই দিলে অলৰেডি আমাৰ পিছপৰা অঞ্চল আমি দুখীয়া অঞ্চল এই বুলি আমাক দুৰ্ভগীয়া হিচাপত আমাৰ ইয়াক ৰাখি থৈছে ইয়াত এটা পূজাবাৰী আছে ইয়াত এটা হেৰি স্কুল আছে মন্দিৰ আছে মাদ্ৰাছা আছে তাৰপিছত এটা শ্মশান আছে এই ৰাস্তাটোদি মানুহ যায় আৰু ইয়াত হস্পিটেলটো আছে ওচৰত থানা আছে থানা ৰোড এনেকৈ পিছ পৰি থাকিব লাগেনে এইটো থানা ৰোড হয় সদায় বেছি নহয় মাত্ৰ ৬০০ মিটাৰহে মাত্ৰ ১৬০০ মিটাৰ ইয়াত ৬০০ মিটাৰ ৰাস্তা এই ৬০০ মিটাৰ ৰাস্তা আজিলৈকে একো কাম কৰা নাই একো নহয় আধাৰিলা স্থাপন কৰে ভাগি দিয়ে ৰাস্তাটো বেলেগলৈ লৈ যায় স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাকক কোলাত লৈ পাৰ কৰি কান্ধত লৈ পাৰ কৰি ইয়াত আনি দিয়ে শুকান ঠাইখিনিত পাৰ কৰি দিয়ে এটা বাইক এটা গাড়ী একো লৈ যাব নোৱাৰে জৰুৰীকালীন সেৱা এনে এম্বুলেন্স কেনেকৈ আহে এই জৰুৰীকালীন নাহে আহিব নোৱাৰে ৰাস্তা বিয়া কৈ দিয়ে ৰোগীসকলক আমাক নিবলৈ বহুত কষ্ট কান্ধত কৈ নিব লাগে কোচত কৈ নিব লাগে চৰকাৰ তথা প্ৰতিনিধি কি দাবী জনাব আমি চৰকাৰক দাবী জনাওঁ ৰাস্তাটোৱে লাগে এইটো আমাৰ প্ৰধান হেৰি দাবী এই দাবীটো আমাৰ ৰাস্তাটো পূৰণ কৰি দিয়ক চৰকাৰত আমি অনুৰোধ কৰিলোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিলোঁ যে আমাৰ ৰাস্তাটো সোনকালে হ'ব স্থানীয় বিধায়কক কিবা জনাইছিল না স্থানীয় বিধায়কক ৩বাৰ দৰখাস্ত কৰিছোঁ কি কৈছে ইহঁতৰ RSSৰ পাণ্ডাবিলাকে আমাৰ ৰাস্তাটো কৰিবলৈ নিদিয়ে মানে কি মন্দিৰ থাকিলে হ'ব হেৰি থাকিলে হ'ব নহ'লে নহয় কচুৱাৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক